হাই সেকেন্ডারি স্কুলৰ ছাত্ৰী স্কুল ইনোভেটিভ মাৰাথন 2025 উপলক্ষে আমাৰ ইনোভেটিভ আইডিয়াটো হ'ল স্মাৰ্ট ক্ৰপ প্ৰটেকশ্যন ফ্ৰম এনিমেলছ। আজি আমাৰ এই স্মাৰ্ট ক্ৰপ প্ৰটেকশ্যনৰ বিষয়ে আমি ক'বলৈ বিচাৰিছোঁ। এইটো প্ৰজেক্ট থকাৰ আগতে মানুহে কি কি অপকাৰিতাত ভুগিছিল, যেনেকৈ এইটো থকাৰ আগতে মানুহৰ আৰু ক্ষতিগ্ৰস্ত বন্যপ্ৰাণীৰ দ্বাৰা শস্য ক্ষতি, ৰাতিৰ সময়ত শস্যৰ ফলপ্ৰসূ সুৰক্ষাৰ অভাৱ আৰু মানুহৰ সংখ্যাত আৰু বন্যপ্ৰাণীৰ ক্ষতিৰ দ্বাৰা শস্যৰ ক্ষতি আৰু বিভিন্ন বন্যপ্ৰাণীৰ দ্বাৰা শস্যৰ বাৰে বাৰে ক্ষতি হোৱাৰ বাবে কৃষকসকলৰ শস্যৰ উৎপাদনত ক্ষতি। আমি ইয়াত ব্যৱহাৰ কৰিছোঁ চাৰ্জাৰ, LED লাইট, 9 ভল্টৰ বেটাৰী আৰু 9 ভল্টৰ বেটাৰী প্লাগ, ৱায়াৰ আৰু নেট। ইয়াৰ কাৰ্যসমূহ হ'ল যেতিয়া গৰু ছাগলী মহ বা বেলেগ জীৱ-জন্তু আহি এইটো খেতিপথাৰত বেৰত খুন্দা দিব, তেতিয়া এইটো বজাৰটো বুজি উঠিব। এইটো বজাৰ ফলত গৰু ছাগলী ভাবিব কি মানুহ আছে, সেইকাৰণে সিহঁতে গুচি যাব।